নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। তো দাদা আছে, দাদা আপোনাৰ নামটো জনাই দিব। আমার নামটো মোহাম্মদ জুলফিকাৰ আলী। জুলফিকাৰ আলী, আপোনাৰ গাঁও ভেৰভেৰি বিল। ভেৰভেৰি বিল। মই আজি বহুত দূৰলৈ আহিছোঁ দাদাক লগ কৰিবৰ কাৰণে। তো আপুনি যে এই খেতি কৰিছে, ইয়াত কিমান মাটি খেতি কৰিছে? ইয়াতে 90 নেচা আছে। 90 লোচা। 4 কাঠা 10 নেচা। 4 কাঠা 10 লোচা। তো আপুনি ইয়াত যে তিতাকেৰেলা লগাইছে, কোনটো গুটি লগাইছে? চাকাতা। চাকাতা। হয়। তো এই খেতিটো আপুনি আগতো কৰি চাইছিলে নে নতুনকৈ কৰিছে? নাই, নতুনকৈ কৰিছোঁ, আগত কৰা নাই। তো খেতিৰ প্ৰডাকশ্যন ভালে হৈছে না? প্ৰডাকশ্যন এতিয়া আহি আছে নতুন নতুন 1.5 কুইণ্টেল কৰি 160 কুইণ্টেল আহি আছে। 160 কিলো বা 1.5 কুইণ্টেল এনেকৈ আপুনি কাটি আছে। হয়। কেইদিন মূৰে মূৰে কাটে? 5 দিন মূৰে মূৰে, 4 দিন মূৰে মূৰে। 4-5 দিন মূৰে মূৰে আপুনি তিতাকেৰেলা কাটি আপুনি বজাৰলৈ বিকে। হয়। আপুনি কোনটো বজাৰত বিকে? বেচিমাৰি মাৰ্কেট। বেচিমাৰি মাৰ্কেট। হয়। তো দূৰত হ'লেও দাদাই আমাৰ বেচিমাৰি মাৰ্কেটলৈ লৈ যায়। মই আপোনালোকৰ লগত আগতো কথাটো শ্বেয়াৰ কৰিছোঁ। আমাৰ ফালেও যিবিলাক খেতিত চব্জি উঠাই আছোঁ, সেইবিলাক চব্জিও আমি বেচিমাৰি খাৰুপেটীয়া বজাৰলৈ বিকোঁ। তো কথা হ'ল, আপুনি ইয়াত গোবৰ সাৰ কিমান দিছে? গোবৰ সাৰ 1.5 টেলাৰ মান দিছোঁ। 1.5 টেলাৰ, তাৰমানে 1.5 গাড়ীমান হ'ব আৰু টোটেলি 1 গাড়ী হ'ব আৰু ট্ৰাকেদি? টোটেল হ'ব গ'লে ট্ৰাকেদি 2 ট্ৰাক হ'ব। 2 ট্ৰাক হ'ব। আগতে দি লগাইছোঁ যে। আগতে আৰু 1 গাড়ী দি লগাইছে। হয়। তো ৰাসায়নিক সাৰ কি খটাইছে আপুনি? আউনি সাৰ ফাটাৰা কোম্পানীৰ দানা মাৰিছোঁ 2 কিলো আৰু এলিগুল দানা মাৰিছোঁ 4 কিলো। ৰেলিগুল 4 কিলো, ফাটাৰা 2 কিলো, ফাটাৰা 2 কিলো, 4 কিলো। ফুৰাটনত দিছে আপোনাৰ খেতিত। হয়। আৰু কেছডিএম আছে, কি কেছডিএম 1 কিলোৰ ফাইল এই বাপনদাৰ দোকানৰ পৰা আনিছোঁ, নামটো পাহৰি গ'লোঁ, আছে পেকেটটো। কেলছিয়াম চয়েল দিছে না নাই? চয়েল 10 কেজিমান দিছে। চয়েল 10 কিলো দিছে। তো খেতিৰ যি ধৰণ আপোনালোকক মই দেখুৱাই আছোঁ, চাওক খেতিত কি ধৰণে তিতাকেৰেলা লাগিছে। তো কথা হ'ল বন্ধুসকল, মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। মই আপোনালোকক আজি এই ভিডিঅ'টোৰ মাজেদি জনাই দিম তিতাকেৰেলা গছত পাতবিলাক হালধীয়া হৈ যায়, তিতাকেৰেলাবিলাক ফুটা কৰি দিয়ে। আৰু এই তিতাকেৰেলা গছবিলাক গছত উঠে ঠিকে, কিন্তু গছৰ আগবিলাক একদম কি হয়, আমি ধৰা সাপ যেনেকুৱা হয়, সাপৰ নিচিনা কেৱল দৌৰি থাকে কিন্তু ফলন নহয়। তাৰ কাৰণে কি ঔষধ দিব? আৰু গছবিলাক হালধীয়া হ'লে কি ঔষধ দিব? গছবিলাকৰ পাতবিলাক ফুটা হৈ যায়, ব্লাড পালে কলা কলা দাগ হৈ গ'লে কি ঔষধ দিব? আজিৰ এই ভিডিঅ'টোৰ মাজতে আপোনালোকক A to Z কথা আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। ঠিক মাজত এটা বেমাৰ হয়, যিটো ফাংগিচাইড। তো ইফালে বেমাৰ এটা পাইছে বুলি ক'লে, মৰিলা আজি 2টা গছ মৰিল। আৰু আপোনালোকক জনাই দিম ডিষ্টেঞ্চ কিমানকৈ লগাইছে। এইটো ফাংগিচাইড। চাওক এটা গছ মৰি গৈছে, দাদাৰ কিন্তু বহুত টেনশ্যন লাগিছে। এটা গাছ না আৰু মৰছে কেইটামান। আজি নতুনকে 2টা মৰিছে, ইয়াতে এটা আৰু ইফালে এটা, ইফালে এটা। তো চাওক খেতিত কেৱল কেৰেলা আৰু কেৰেলা একদম সৰু সৰু হৈ আছে, কিন্তু কাটিবৰ কাৰণে প্ৰস্তুতি ল'ব 3-4 দিন পিছে কাটে। তো কথা হ'ল, মই মূল কথালৈ আহিম। গোবৰ কিমান দিছে আপোনালোকক মই জনাই দিলোঁ, কিন্তু এই খেতি কৰাৰ আগতে আপোনালোকে ছুপাৰ ফছফেট, পটাছ আগতীয়াকৈ দিব। যেতিয়া খেতি কৰিব তাৰ কমেও 15-20 দিন আগতে দি হাল মাৰি তাৰপিছত আপোনালোকে গুটি লগাব। পটাছ কিমান দিছিলে? পটাছ দিছোঁ মাত্ৰ 7 কিলো। 7 কিলো টোটেল, এই প্ৰায় 1 বিঘা মাটিত আপুনি 7 কিলো পটাছ দিছে। একবাৰ লগাৱাৰ যেতিয়া লগাইছোঁ তাৰ 15 দিনমান আগতে দিছোঁ। এয়া চাইছে না, সাৰবিলাক খেতিত দিয়াৰ ধৰণটো চাইছে দাদাই কিন্তু জানে। ফুৰাটন দিছোঁ 2 কিলো, ফাটাৰা 2 কিলো, এইটো 15 দিন আগত লগোৱাৰ 15 দিন আগত হেৰি দেওয়া নাই, এই চুপাৰটো দেওয়া নাই। চুপাৰ দিলে গাছ মৰি বুলি অলপ গম পালোঁ, মানুহে ক'লে, বেলেগ মানুহে যে চুপাৰটো নিদিবা। এজেণ্ট এটা আহিছিল, দিয়াৰ লগোৱাৰ কমেও 20 দিন আগত দিলে একো নহয়। মাটিত যিমান তাৰমানে অম্লতা, তাৰমানে উৰ্বৰ কৰে মাটিটো, শিপাৰ কাৰণে ভাল হয়। তো আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। বেমাৰটো কি হ'ব এতিয়া যে হলুদ বেমাৰ, এইটো নকমে। আমি হেৰি ওষুধ মাৰি আছোঁ, চালি গম পাওঁ, পেকেটটো থৈ দিছোঁ। আৰু এনেকুৱা ধৰণৰ কেৰেলাবিলাক চাওক, এয়া পকি গৈছে। এইটো তাৰমানে বেজী মাৰিছে, এই বৰল বুলি কয়, বৰলে হ'লে বিন্দাই দিছে, তাৰপিছত সি পকি যায়। আৰু এই গছটোৰ পাত হালধীয়া হৈ যোৱাৰ প্ৰধান কাৰণে হ'ল উৰণীয়া পোক। এই উৰণীয়া পোকে তাৰমানে কি কৰে, আমি সন্ধিয়াৰ মুহূৰ্তত যেতিয়া বাইক চলাই থাকোঁ, সেই মুহূৰ্তত চাব আমাৰ চকুৰ আগতে একদম উলট পালট কৰি থাকে। সেইবিলাক পোকে দিনত এটা পোকে কমত 300ৰ ওপৰত কণী দিয়ে।
চাওক এনেকুৱা ধৰণৰ পোক খেতিত যেতিয়া পাতবিলাকৰ ওপৰত ওলট পালট কৰি থাকিব তেতিয়া চাব খেতিৰ পাতবিলাকো গছৰ পাতবিলাকো অট'মেটিকেলি হালধীয়া হেতাও পাৰা আৰু কোচ খাই যায় তেতিয়া কিন্তু অট'মেটিকেলি গছৰ পাত কোচ খোৱাৰ পিছত গছৰ ফলন অট'মেটিকেলি কমি যাব সেইকাৰণে আপোনালোকক মই ঔষধকেইটা নাম কৈ দিছোঁ তাৰ আগতে কৈছোঁ আপোনালোকে মোৰ চেনেলৰ যদি নতুন ভিউৱাৰ্ছ হিচাপে আছে আপোনালোকে দেৰি নকৰিব আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে প্ৰত্যেক দিনে এটা এটা পাই থাকে তাৰে কামনা কৰিলোঁ তো দাদাই আজি বহুত কষ্ট কৰিছে বহুত কষ্টৰ ফলত খেতিৰ পৰা তিতাকেৰেলা কাটিব পৰা হৈছে এতিয়া বৰ্তমান যি ছিজন চলি আছে বৰষুণ মই কিন্তু একদম পুৰা বৰষুণৰ মাজত তিতি কিনে আপোনালোকক মই ভিডিঅ' দি আছোঁ চাওক বৰষুণ পৰিয়ে আছে বৰ্তমান যিটো দুৰ্গা পূজা চলি আছে আমাৰ দুৰ্গা পূজাৰ সময়তে চাওক বৰষুণ যোৱাকালি দিনৰ ভাগতে বহুত বৰষুণ দিছে আজিও বৰষুণ হৈ আছে তো আপোনালোকৰ ফালে বৰষুণ কেনেকুৱা আছে আপোনালোকে কমেণ্ট কৰি জনাব তো আপোনালোক চবকে মই দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আপোনালোকৰ আজি আমাৰ দুৰ্গা পূজা তাৰমানে শেষ হ'ব অন্তিম সময় সেই মুহূৰ্তত আপোনালোকক মই তিতাকেৰেলাৰ খেতিৰ ভিডিঅ' এটা দি পঠিয়ালোঁ আপোনালোকে আশা কৰোঁ এই ভিডিঅ' চাই নিশ্চয় উপকৃত হ'ব পাৰিব তো কথা হ'ল বন্ধুসকল মই এতিয়া ঔষধকেইটাৰ নাম আপোনালোকক জনাই দিয়া আছোঁ এই পাতবিলাক যে হালধীয়া হৈ যায় হালধীয়া হৈ যোৱাৰ পিছত আপোনালোকে কোনটো ঔষধ স্প্ৰে কৰিব তাৰে 1 নম্বৰ ঔষধটোৱে হ'ল দাহাত এনেকুৱা এটা ঔষধ যিটো ঔষধ স্প্ৰে কৰিলে এই তিতাকেৰেলাবিলাক ফুটাও নকৰিব আৰু গছবিলাক এই পকি যোৱা বেমাৰ যে আছে সেইটো পোকবিলাক আঁতৰিব আৰু যিটো ডাষ্টাৰ্ড বুলি কওঁ এই ডাষ্টাৰ্ড ঔষধটোৱে কি কৰিব গছৰ পাতবিলাক এনেকুৱা কোচ খাই আহে আৰু বেছিকৈ হালধীয়া হৈ যায় তেতিয়া তেনেকুৱা হৈ গ'লে কি হ'ব গছৰ ফলন একেবাৰে কমি যাব সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ আপোনালোকে কি কৰিব দাহাত ডাষ্টাৰ্ড আৰু গছৰ আগবিলাক বেছিকৈ দৌৰি থাকিলে সাপৰ দৰে গৈ থাকিব কিন্তু ফলন নহয় সাপৰ দৰে কেৱল গৈ থাকে কিন্তু ফলন কম হয় তাৰ কাৰণে আপোনালোকে নটবু ঔষধটো স্প্ৰে কৰিব এয়া চাব পাৰিছে গছৰ পাতবিলাক একদম পূৰা কোচ খাই গৈছে এনেকুৱা ধৰণৰ কোচ খাই গ'লে চাওক এইটো গছত কিন্তু একদম ফলন নাই ফলন নোহোৱা হৈ গৈছে তাৰ কাৰণে মই দুটা ঔষধৰ নাম কৈ দিছোঁ এটা হ'ল ডাষ্টাৰ্ড এটা দাহাত আৰু গছৰ আগবিলাক এনেই দৌৰি থাকিব ফলন নহ'ব তাৰ কাৰণে আপোনালোকে নটবু স্প্ৰে কৰিব নটবু আপোনালোকে সপ্তাহত 2 দিন স্প্ৰে কৰিলে আপোনালোকৰ গছৰ আগবিলাক এনেই দৌৰি নাথাকিব আপোনালোকৰ গছত যথেষ্ট ফলন আহি যাব আৰু বিনাশক আৰু আলিকা এই বিনাশক আৰু আলিকা মাজে মাজে স্প্ৰে কৰিব কিহৰ কাৰণে এই বৰলবিলাকে তাৰমানে সৰু সৰু তিতাকেৰেলাবিলাক যে লাগি থাকে তেতিয়া কিন্তু কি কৰে ফুটা কৰি দিয়ে হুলাই বিন্ধাই দিয়ে তেতিয়া সেইটো পকি যায় তো আমাৰ দুৰ্গা পূজাৰ প্ৰাকখনতে আপোনালোকক মই এই নতুনকৈ কৰা তিতাকেৰেলা খেতিৰ ভিডিঅ' এটা যে পঠিয়াই দিলোঁ আপোনালোকেও এতিয়া বৰ্তমান কিন্তু এই ছেপ্টেম্বৰ অক্টোবৰ এতিয়া কিন্তু আমি তিতাকেৰেলাৰ গুটি লগাব পাৰিম এতিয়া আমাৰ যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ এইটো চাকাটা আৰু এতিয়া কিন্তু আপোনালোকে লগাব পাৰিব 106 চিনজেণ্টা কোম্পানী তাৰ লগতে আছে US 1315 অক্সয় এতিয়া এইবিলাক তিতাকেৰেলাৰ গুটি কিন্তু এতিয়া আপোনালোকে লগোৱাৰ সময় হ'লহি তো কথা হ'ল আপোনালোকে যদি আপোনালোকৰ দানা কিবা গুটিৰ প্ৰয়োজন হৈছে আপোনালোকে মোক যোগাযোগ কৰিব মই আপোনালোকক এনেকুৱা ধৰণৰ খেতিৰ দানা ঔষধ গুটি আপোনালোকক যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি ল'ম চাওক কিমান ধুনীয়াকৈ লগাইছে আৰু মাজে মাজে ডুং দিছে যাতে পানী জমা হৈ নাথাকে যদিও খৰাং বতৰ এতিয়া কিন্তু পুৰা দমে বৰষুণ মাৰি আছে তো বৰষুণৰ পানী যাতে জমা হৈ নাথাকে ইফালে বৰিঙৰ পৰা আমি জলসিঞ্চন কৰোঁ সেই জলসিঞ্চন কৰা পানী যাতে তিতাকেৰেলা খেতিত জমা হৈ নাথাকে তাৰ কাৰণে দাদাই বহুত কষ্টৰ বলত এই ডুং খান্দি দিছে যাতে পানীখিনি ওলাই একদম নামনিৰ ফালে গতি কৰিব পাৰে তো আমাৰ আপাৰ আসামত যিমান মাটি আছে লয়াৰ আসামৰ যিবিলাক মাটি আছে এইবিলাক কিন্তু তিতাকেৰেলা তাৰপিছত ভাতকেৰেলা পটল এইবিলাক খেতিৰ কাৰণে বৰ উপযোগী আপোনালোকেও এনেকুৱা ধৰণৰ খেতি কৰি আপোনালোকেও সফল হওক তাৰে মই কামনা কৰোঁ তো কথা হ'ল যাতে বিঘাত কমেও 1 পৰা 1.5 লাখ টকা আমি এটা ইনকাম কৰিব পাৰোঁ ইনকাম সোৰ্চ এটা ওলাব পাৰোঁ তাৰে কামনা কৰিলোঁ যদি আপোনালোকে মোৰ দৰে শিক্ষিত নিবনুৱা হৈ আছে যুৱক তেনেহ'লে আপোনালোকে পুৰা দমে খেতিত লাগি যাওক এতিয়া চাওক আমাৰ দুৰ্গা পূজা পাৰ হৈ গ'ল এতিয়া বৰষুণৰ প্ৰকোপটো দিনক দিনে লাহে লাহে কমিব ঠাণ্ডাৰ প্ৰকোপ আহি যাব এতিয়া যদি আমি খেতিৰ ওপৰত অকণমান মনোযোগী হওঁ তেনেহ'লে কিন্তু আমাৰ খেতিৰ পৰা ভাল এটা টকা উপাৰ্জন কৰা ভাল ৰাস্তা আমি বিচাৰি পাম অযথা সময় নষ্ট নকৰি আপোনালোকে নিজৰ কৰ্মৰ দিশত আপোনালোকে নিজৰ গতি কৰক তো বন্ধুসকল
মই আৰু বিশেষ আলোচনা নকৰোঁ, যিকেইটা কথা কৈছোঁ। আৰু লগোৱাৰ পদ্ধতিটো মই আপোনালোকক শিকাই দিছোঁ। এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 3 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 3 ফুট। এই কথাটো আপোনালোকক মই কওঁতে পাহৰিছিলোঁ। তো এই পদ্ধতি মতে সফল হওক, খেতি কৰক, তাৰে কামনালৈ আজিৰ ভিডিঅ' এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।